10 দিনৰ অন্তত নলবাৰী মৌখুলীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড তথা ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত 4জনক আটক নিহা গুৱাহাটী আৰু নলবাৰীত অভিযান চলাই আটক কৰে 2জন যুৱকসহ 2গৰাকী মহিলাক এগৰাকী যুৱতীৰ লগত উদ্ধাৰ হয় প্ৰমোদ বৰ্মনৰ পত্নীৰ মোবাইল ফোনটো ডকাইতৰ দলে হাত ভৰি বান্ধি পত্নীৰ সন্মুখতে হত্যা কৰিছিল প্ৰমোদ বৰ্মনক মৃন্ময় বেজবৰুৱা ভাস্কৰ জ্যোতি ডেকা এগৰাকী যুৱতী আৰু এগৰাকী মহিলাক আটক কৰে বেলখৰ আৰক্ষীয়ে বৰ্তমান বেলখৰ আৰক্ষীৰ জিম্মাত আটকাধীন যুৱক 2জন Stay informed, stay ahead. News Any 365.